নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান আছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান আছামিছলৈ আহকচোন অকণো সময় নষ্ট নকৰাকৈ আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু DME 2025 আপোনালোকৰ 9 তাৰিখে পৰীক্ষা হ'ব আপোনালোকৰ হাতত কিন্তু যথেষ্ট সময় নাই DME এক্সাম 2025 সো নেক্সট মান্থৰ 9 তাৰিখে আপোনালোকৰ যেহেতু পৰীক্ষা আছে গতিকে এই পৰীক্ষাৰ বাবে আমি সম্ভাৱ্য প্ৰশ্নটোৰ আপোনালোকৰ বাবে আনিছো প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ দিছো আপোনালোকে পঢ়ি থাকক আৰু আজিৰ এই ভিডিঅ'টোত আমি মূলত সায়েন্সৰ ওপৰত অৰ্থাৎ বিজ্ঞানৰ 10টা 20টা আমি MCQ আনিছো আপোনালোকে কিন্তু লগে লগে উত্তৰসমূহ দিবলৈ চেষ্টা কৰক ঠিক আছে আমি অপচনসমূহ কৈ নিদিও কেৱল মাত্ৰ উত্তৰটো কৈ দিম গতিকে আপোনালোকে উত্তৰটো দিবলৈ যত্ন কৰিব ঠিক আছে টাইফয়েড ৰোগ কিহৰ কাৰণে হয় অপচনত আপোনালোকে দেখিছে ব্যাকটেৰিয়া ভাইৰাছ প্ৰটোজোৱা ভেকুৰ আছে ইয়াৰ ভিতৰত আপোনালোকে উত্তৰটো দিয়ক নেক্সটত আমি অপচনসমূহ কিন্তু কৈ নিদিও সো প্ৰথমটোৰ আমাৰ যেটো শুদ্ধ উত্তৰ হেতু হ'ব ব্যাকটেৰিয়া টাইফয়েড ৰোগ কিহৰ কাৰণে হয় ব্যাকটেৰিয়া নেক্সট দ্বিতীয়টো প্ৰশ্নত আছে যে কোনটো এচিডৰ অভাৱত এনিমিয়া বা ৰক্তহীনতা ৰোগ হয় কোনটো এচিডৰ অভাৱত এনিমিয়া বা ৰক্তহীনতা ৰোগ হয় হেতু হ'ব ফলিক এসিড yes অপশন এ আৰু কটো উত্তৰ মানে কটো হৈছে আমাৰ শুদ্ধ উত্তৰ কোনটো এচিডৰ অভাৱত এনিমিয়া বা ৰক্তহীনতা ৰোগ হয় হেয়া হৈছে ফলিক এসিড মনত ৰাখিব ফলিক এসিড আৰু আপোনালোকে ডিএমইৰ যদি প্ৰিভিয়াছ ইয়াৰ প্ৰশ্নসমূহ চাই তাত কিন্তু সায়েন্স ৰিলেটেড কোৱেশ্চন অকনমান বেছি আছে আৰু সেইভাবে আমি সায়েন্সটোৰ ওপৰত আমি অকনমান বেছিকে গুৰুত্ব দিম মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অন্তঃস্ৰাৱী গ্ৰন্থিটোৰ নাম কি মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অন্তঃস্ৰাৱী গ্ৰন্থিটোৰ নাম হৈছে কি ককচোন কক বাৰু গ্ৰন্থিটোৰ নাম হৈছে থাইৰয়েড গ্ৰন্থি কি থাইৰয়েড গ্ৰন্থি মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অন্তঃস্ৰাৱী গ্ৰন্থিটোৰ নাম হৈছে থাইৰয়েড গ্ৰন্থি নেক্সট 4 নম্বৰ প্ৰশ্ন আৰু মানুহৰ শৰীৰৰ আটাইতকৈ সৰু অন্তঃস্ৰাৱী গ্ৰন্থিটোৰ নাম হৈছে কি পিনাইল গ্ৰন্থি কি অপশন সি টু আমাৰ শুদ্ধ উত্তৰ পিনাইল গ্ৰন্থি আৰু আপোনালোকে অসমৰ কোনখন ডিস্ট্ৰিক্টৰ পৰা আমাৰ ভিডিওটো চাই আছে এইটো কিন্তু মোস্ট আপোনালোকে ককচোন কক তাৰমানে আমি মোটিভেশন পাও আমি জানিব বিচাৰো যে অসমৰ কোনখন ডিস্ট্ৰিক্টৰ মানে ভিউয়াৰ্স সকলে আমাৰ ভিডিওটো চাই আছে জাস্ট আপোনালোকে কমেন্টটো কৰকচোন এনোসোমিয়া ওকে হা এনোসোমিয়া ৰোগ কোনটো বিষয়ৰ লগত জড়িত এনোসোমিয়া ৰোগটো আপোনালোকে বহুতে নাম শুনিছে এনোসোমিয়া সেই ৰোগটো আসলতে আমি যে গুন্ধৰ লগত জড়িত তাৰ মানে এনোসোমিয়া হলে মানে কি হয় নিজৰ ঘ্ৰাণ শক্তিটো কমি যায় এনোসোমিয়া ৰোগ কোনটো বিষয়ৰ লগত জড়িত হেতু হৈছে ঘ্ৰাণ বা গন্ধ পোৱা যেটো শক্তি আছে সেই শক্তিটো কমি যোৱাকে কি কয় এনোসোমিয়া ৰোগ বুলি কোৱা হয় ঠিক আছে বা এনোসোমিয়া বুলি কোৱা হয় হা সো নেক্সট 6 নম্বৰ প্ৰশ্ন গেষ্ট্ৰলজিয়া মানে অৰ্থটো সুধিছে ইয়াতে গেষ্ট্ৰলেজিয়াৰ অৰ্থটো সুধিছে গেষ্ট্ৰলেজিয়াৰ অৰ্থটো কি ইয়াৰ অৰ্থ হৈছে যে যেটো আমাৰ যেটো মানে ধৰক বিকটো ষ্টমাক পেইন যাক আমি পেটৰ বিক বুলি কও ইয়াৰ অৰ্থ হেতুৱে ওকে অপশন সি টু আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে অপশন সি টু পেটৰ বিক গেষ্ট্ৰলজিয়া অৰ্থ হৈছে পেটৰ বিক অৰ্থাৎ ষ্টমাক পেইন আৰু নেক্সট আছে নিউৰলজিয়াৰ অৰ্থ হৈছে কি হেতুৰ অৰ্থ হৈছে আমাৰ কিহৰ বিক নাৰ্ভছ বিলাকৰ যেটো পেইন মানে স্নায়ুৰ বিক ঠিক আছে হেতু হৈছে স্নায়ুৰ বিক নিউৰলজিয়া অৰ্থ হৈছে স্নায়ুৰ বিক পেইন ইন দা নাৰ্ভছ ওকে নেক্সট 8 নম্বৰ প্ৰশ্নটোত আছে ডিপিটি ভ্যাকচিন কোন ৰোগৰ পৰা ৰক্ষা পাবলৈ ব্যৱহাৰ কৰা হয় ডিপিটি ভ্যাকচিন কোন ৰোগৰ পৰা ৰক্ষা পাবলৈ ব্যৱহাৰ কৰা হয় হেতু হৈছে কি ডিফথেৰিয়া পাৰ্টুছিছ আৰু টেটেনাছ সো ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব ওপৰৰ গটেই কেইটা ঠিক আছে ওপৰৰ আটাইবোৰ সো ডিপিটি ভ্যাকচিন কোন ৰোগৰ পৰা ৰক্ষা পাবলৈ ব্যৱহাৰ কৰা হয় ইয়াৰে উত্তৰটো হ'ব ওপৰৰ গটেই কেইটা আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু আহিব পাৰে পৰীক্ষাত স্ক্ৰিনশ্বট লৈবা আপোনালোকে যদি বিচাৰে নোট ল'ব পাৰিব আৰু আপোনালোকে যদি বিচাৰে
PDF সমূহ কিন্তু ল'ব পাৰিব আমাৰ টেলিগ্ৰাম চেনেলত ডেসক্ৰিপচনত আমি PDF আৰু WhatsApp গ্ৰুপৰ লিংকটো দি দিম তাত এড হৈ ললে আপোনালোকে ডিসকাস কৰিব পাৰিব গ্ৰুপ ডিসকাস কৰিব পাৰিব ঠিক আছে যিসকল ছাত্ৰ এক্সাম দিব তেওঁলোকে থাকিব আমিও থাকিম কিবা কনফিউজন হলে কথাও পাতিব পাৰিব ঠিক আছে হৃদযন্ত্ৰলৈ টেষ্ট কঢ়িয়াই নিয়া ধমনীবোৰক কি বুলি কোৱা হয় হৃদযন্ত্ৰলৈ টেষ্ট কঢ়িয়াই নিয়া ধমনীবোৰক কি বুলি কোৱা হয় কওকচোন কক অপচনসমূহৰ পৰা চাই অকনমান নিজেও দিবলৈ চেষ্টা কৰক হৃদযন্ত্ৰৰ পৰা টেষ্ট কঢ়িয়াই নিয়া ধমনী অৰ্থাৎ আৰ্টাৰিজ বিলাক মানে কি বুলি কোৱা হয় সেইবিলাক কি বুলি কোৱা হয় সেইবিলাক হৈছে কৰনাৰী ধমনী ঠিক আছে কৰনাৰী ধমনী অপচন বি টো আমাৰ শুদ্ধ উত্তৰ ঠিক আছে কৰনাৰী ধমনী নেক্সট 10 নম্বৰ প্ৰশ্ন সালফাৰ ঔষধেৰে কোন ৰোগৰ চিকিৎসা কৰা হয় সালফাৰ ৰোগেৰে যিবিলাক আমাৰ ব্যাকটেৰিয়া জনিত ৰোগ আছে সেইবোৰৰ চিকিৎসা কৰা হয় ব্যাকটেৰিয়া জনিত ৰোগৰ চিকিৎসা কৰা হয় সালফাৰ ঔষধেৰে ঠিক আছে আৰু অসমৰ কোনখন ডিস্ট্ৰিক্টৰ পৰা আপোনালোকে আমাৰ ভিডিওটো চাই আছে আৰু ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰকচোন ভিডিওটো চোৱাৰ পিছত কিন্তু কেনেকুৱা পালে কমেন্ট কৰিব নেক্সট কি টপিকৰ ওপৰত ভিডিও লাগে আমি দি আছো প্ৰটিন হজম কৰিবলৈ অগ্নাশয়ৰ ৰসত কোনটো এনজাইম থাকে প্ৰটিন হজম কৰিবলৈ অগ্নাশয় ৰসত কোনটো এনজাইম থাকে হেতু হৈছে ককচোন কি ট্ৰিপসিন সো অপশন ডি টো আমাৰ কারেক্ট ইয়াতে ট্ৰিপসিন ওকে নেক্সট তলৰ কোনটো হেপাটাইটিস ভাইৰাছৰ ভ্যাকচিন নাই ইয়াতে নাই বুলি সুধিছে চাওক আপোনালোকে আছে বুলি পটাককে কোনোবা এটা দি দিব তেনেকুৱাকে নকৰিব এক্সামত অকনমান প্ৰশ্নটো চাব ম্যাক্সিমাম ষ্টুডেন্টৰ কিন্তু কি হয় মানে জনা বস্তুটো অকনমান বেছিকেহে ভুল হয় পৰীক্ষাত কিছু মানে কনফিউজ হোৱা দেখা যায় ঠিক আছে তলৰ কোনটো হেপাটাইটিস ভাইৰাছৰ ভ্যাকচিন নাই ইয়াতে নাই বুলি সুধিছে যেহেতু হেপাটাইটিস সিৰ কিন্তু কোনো ভ্যাকচিন নাই হেপাটাইটিস সি বাকিখিনিৰ কিন্তু আছে মাইৰোমেকোলজি কিহৰ বিষয়ৰ অধ্যয়নৰ লগত জড়িত মাইৰোমেকোলজি হৈছে কিহৰ লগত জড়িত এই যে এন্টস বিলাক আছে পৰুৱা বিলাক যে আছে সেই পৰুৱাৰ লগত জড়িত ঠিক আছে কিহৰ লগত জড়িত মাইৰোমেকোলজিটো হৈছে পৰুৱাৰ লগত জড়িত তাৰ পিছত তলৰ কোনটো অৱস্থাত শব্দৰ গতি সৰ্বাধিক হয় শব্দৰ গতিটো কেতিয়া সৰ্বাধিক হয় ককচোন কক শব্দৰ গতিটো কেতিয়া সৰ্বাধিক হয় শব্দটো যেতিয়া হিউমিড থাকে আৰু এয়াৰ কিমান থাকে এট 30 ডিগ্ৰী সেলসিয়াস এই ধৰক হেমেকা যে বতৰটো থাকে হয় না নহয় তেনেকুৱা বতৰত কিন্তু শব্দৰ গতিটো সৰ্বাধিক হয় হিউমিড এয়াৰ এট 30 ডিগ্ৰী সেলসিয়াস ওকে তেনেকৈ মনত ৰাখিব পাচন তন্ত্ৰত কোনটো ৰসত কোলেষ্ট্ৰল পোৱা যায় পাচন তন্ত্ৰৰ কোনটো ৰসত কোলেষ্ট্ৰল পোৱা যায় যিবিলাক সায়েন্স বা সায়েন্স ব্যাকগ্ৰাউণ্ডৰ ষ্টুডেন্ট তেওঁলোকৰটো বহুত ইজি লাগি আছে কোৱেশ্চনবোৰ তেওঁলোকে ভাবি আছে ইমান ইজি আহিবনে আৰ্টছৰ বহুতৰে আকৌ কনফিউজ মানে আৰ্টছ যিবিলাকে আৰ্টছ ষ্ট্ৰীমৰ ব্যাকগ্ৰাউণ্ডৰ তেওঁলোকে ভাবিছে এইবিলাকটো বহুত আগতে পঢ়িছিলো মনতে নাই একো নাই দুই এদিন ভিডিওবোৰ চালে মনত পৰি যাব ঠিক আছে পাচন তন্ত্ৰৰ কোনটো ৰসত কোলেষ্ট্ৰল পোৱা যায় হেতু হৈছে বাইল জুস তাৰ মানে হৈছে পিত্তৰ যিটো ৰস আছে তাতে ঠিক আছে বাইল জুস পিত্তৰ ৰসত নেক্সট অৰিয়েন্টলজি কিহৰ অধ্যয়নৰ লগত জড়িত আপোনালোকে এটা ফেমাস ক্যাৰেক্টাৰ আছিল পক্ষীৰাজন বাকিখিনি মই নকও এখন সিনেমা আছিল ফেমাস ৰবট 2.0 খনে আছিল নেকি খুব সম্ভৱ সেইখনে আছিল তাৰে মেইন ক্যাৰেক্টাৰটোৰ নাম কি আছিল বাৰু ৰবটটো নহয় সেই যে সাইন্টিষ্ট একজন আছিল বা অৰিয়েন্টলজিষ্ট যে আছিল তেওঁৰ নামটো কিন্তু কমেন্টত প্ৰত্যেককে কমেন্ট কৰক যদি যিসকলে চাইছে চোৱা নাই বাৰু আপোনালোকে গুগল সাৰ্চ কৰি অকনমান নলেজটো বৃদ্ধি কৰক আৰু কিহৰ লগত জড়িত আমাৰ উত্তৰটো হ'ব পক্ষী অৰ্থাৎ বাৰ্ডছ অৰিয়েন্টলজি কিহৰ অধ্যয়নৰ লগত জড়িত চৰাইৰ বা পক্ষী লগত জড়িত নেক্সট ক্ষুদ্ৰান্তৰ পৰা কোনটো পাচন হৰমন নিঃসৰণ হয় ক্ষুদ্ৰান্তৰ পৰা কোনটো পাচন হৰমন নিঃসৰণ হয় হেতু হৈছে কক
কি কওকচোন কওক সেইটো হৈছে সেক্ৰেটিন কি সেক্ৰেটিন ক্ষুদ্ৰান্তৰ পৰা কোনটো পাচন হৰমন নিঃসৰণ হয় সেইটো হৈছে সেক্ৰেটিন ওকে নেক্সট 18 নম্বৰ প্ৰশ্ন কাপুৰৰ পৰা চিয়াহীৰ দাগ আঁতৰাবলৈ কোনবিধ এচিড ব্যৱহাৰ কৰা হয় কাপুৰত যেতিয়া চিয়াহীৰ দাগ লাগে সেই দাগটো আঁতৰ কৰিবলৈ কি অক্সালিক এচিড ব্যৱহাৰ কৰা হয় কি ব্যৱহাৰ কৰা হয় অক্সালিক এচিড ওকে নেক্সট সূৰ্যৰ কোনটো ৰশ্মিয়ে কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে সূৰ্যৰ কোনটো ৰশ্মি ইয়াতে সূৰ্যৰ বুলি সুধিছে ঠিক আছে সূৰ্যৰ কোনটো ৰশ্মিয়ে কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে সেইটো হৈছে সূৰ্যৰ যেহেতু সুধিছে সেইবাবে হ'ব আল্ট্ৰা ভায়োলেট ৰে অৰ্থাৎ অতিবেগুনীয়া ৰশ্মি আৰু এক্সৰেৰ কাষতো আমি কিন্তু মানে ম্যাক্সিমাম টাইমত আমি বিশেষ প্ৰয়োজন নোহোৱাকৈ এক্সৰে কৰিব নালাগে বা সঘনাই এক্সৰে কৰাটো উচিত নহয় একদম চিকিৎসকৰ পৰামৰ্শ যেতিয়া দিব তেতিয়াহে এক্সৰে কৰা উচিত আৰু এক্সৰে কৰিলেও দেখিছে নহয় খুব সাৱধানে কৰে এক্সৰে কৰা টেকনিচিয়ানজনে ওকে নেক্সট 20 নম্বৰ প্ৰশ্ন মানৱ শৰীৰৰ কোনটো হৰমন তেজৰ মানে হৰমনে তেজৰ ফসফেট আৰু ক্যালসিয়াম নিয়ন্ত্ৰণ কৰে মানৱ শৰীৰৰ কোনটো হৰমনে তেজৰ ফসফেট আৰু ক্যালসিয়াম নিয়ন্ত্ৰণ কৰে সেইটো হ'ব কওকচোন কক সেইটো কি হ'ব উত্তৰটো বাৰু কৈয়ে দিছো নেক্সট ভিডিঅত আমি আৰু কোৱেশ্চন ডিসকাস কৰিম সেইটো হ'ব প্যাৰাথাইৰয়েড মানৱ শৰীৰৰ কোনটো হৰমনে তেজৰ ফসফেট আৰু ক্যালসিয়াম নিয়ন্ত্ৰণ কৰে সেইটো হৈছে প্যাৰাথাইৰয়েড আৰু আপোনালোকৰ নেক্সট মান্থতে যেহেতু পৰীক্ষা আপোনালোকে ভালকে পঢ়ক লগতে ভিডিঅটোৰ পিডিএফ আমি টেলিগ্ৰাম চেনেলত প্ৰভাইড কৰি দিম চেনেলটো সাবস্ক্ৰাইব কৰিব নেক্সট আৰু এটা কথা যে আপোনালোকে অসমৰ কোনখন ডিস্ট্ৰিক্টৰ পৰা ভিডিঅটো চাই আছে ভিডিঅটোত কমেন্ট বাক্সত প্ৰত্যেকই কমেন্ট কৰক আজিৰ এই ভিডিঅটোত ইমানেই আছিল নেক্সট আমি ভিডিঅত আমি ডিসকাস কৰি আছো বাকিখিনি কথা ভিডিঅটো চোৱাৰ বাবে আপোনালোকক আকৌ এবাৰ অশেষ ধন্যবাদ জয় আই অসম